নমস্কাৰ সকলোকে। আগৰ পাৰ্টত আমি এটা গুৰুত্বপূৰ্ণ কথাৰে আৰম্ভ কৰিছিলোঁ। নিজকে বুজাৰ আগতে নিজৰ জীৱনৰ ডাইৰেকশ্যন সম্পূৰ্ণৰূপে বুজিব নোৱাৰি। আজি আমি সেই কথাটো অলপ গভীৰভাৱে আলোচনা কৰিম আৰু তাৰ বাবে এটা মই সৰু কাহিনী ক'ব বিচাৰোঁ। এজন মানুহে এদিন নিজৰ জীৱনৰ এটা ডাঙৰ লক্ষ্য স্থিৰ কৰিলে আৰু তেওঁ ভাবিলে মই এইটো কৰিবই লাগিব। তেওঁ সেই লক্ষ্যৰ বাবে বহুত পৰিশ্ৰম কৰিলে। দিন পাৰ হ'ল, মাহ পাৰ হ'ল, শেষত তেওঁ লক্ষ্যটো লাভ কৰিলে আৰু চাৰিওফালে মানুহে তেওঁক অভিনন্দন জনালে। তেওঁৰো প্ৰথমতে বহুত ভাল লাগিল। কিন্তু কিছুদিনৰ পিছত যেতিয়া সকলো শান্ত হ'ল, তেওঁ নিজৰ মনতে এটা প্ৰশ্ন কৰিলে। এতিয়া তেওঁ যিটো বস্তু পাবলৈ ইমান দিন দৌৰিছিল সেইটো পাই গ'ল, কিন্তু ভিতৰত আকৌ এটা শূন্যতা অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ লক্ষ্যটো নহয়, লক্ষ্যটোৰ আঁৰত থকা কিয়টো বিচাৰিবলৈ আৰম্ভ কৰিলে। আৰু কিয়টো আমাৰ জীৱনত অতি গুৰুত্বপূৰ্ণ। আমি বহু সময়ত নিজকে সুধোঁ, মই কি বিচাৰোঁ, কিন্তু হয়তো তাৰ আগতে এটা প্ৰশ্ন সুধিব লাগে, মই সেইটো কিয় বিচাৰোঁ। ধৰি লওক কোনোবাই কয় মই বহুত সফল হ'ব বিচাৰোঁ। আমি যদি সুধোঁ কিয়, তেওঁ হয়তো ক'ব মই স্বাধীন হ'ব বিচাৰোঁ। আকৌ সুধিব পাৰি স্বাধীনতা আপোনাৰ বাবে কিয় গুৰুত্বপূৰ্ণ। হয়তো তেওঁ ক'ব মই নিজৰ সিদ্ধান্ত নিজে ল'ব বিচাৰোঁ। আৰু এইটো শুনিলে আমি বুজিবলৈ পাৰোঁ যে তেওঁৰ প্ৰকৃত আকাংক্ষা হয়তো কেৱল সফলতা নহয়, তেওঁ বিচাৰি আছে স্বাধীনতা। আন এজন মানুহে হয়তো ক'ব মই বহুত টকা উপাৰ্জন কৰিব বিচাৰোঁ। কিন্তু কিয়? হয়তো তেওঁ ফেমিলিক ভালকৈ ৰাখিব বিচাৰে। হয়তো তেওঁ ভৱিষ্যতৰ বাবে নিৰাপত্তা বিচাৰে। হয়তো তেওঁ আন মানুহৰ বাবে মানুহক সহায় কৰিবলৈ বিচাৰে। অৰ্থাৎ বাহিৰৰ লক্ষ্য একে যেন লাগিলেও ভিতৰৰ পৰা কিয়টো বেলেগ হ'ব পাৰে। সেইবাবেই নিজৰ কিয়টো বুজাটো অতি গুৰুত্বপূৰ্ণ। আৰু এতিয়া এটা কথা ভাবক, আপুনি যদি নিজৰ জীৱনৰ কোনো এটা ডাঙৰ লক্ষ্যৰ কথা ভাবে, তেন্তে নিজকে সোধক মই এইটো কিয় বিচাৰোঁ। উত্তৰটো লিখক। তাৰ পাছত আকৌ সোধক কিন্তু মই এইটো কিয় বিচাৰোঁ। আকৌ এবাৰ সুধিব পাৰে। এইদৰে অলপ গভীৰলৈ যাওক, কাৰণ প্ৰথম উত্তৰটো সদায় আটাইতকৈ গভীৰ উত্তৰ নহ'বও পাৰে। কেতিয়াবা আমাৰ লক্ষ্যৰ তলত এটা ইম'শ্যন থাকে, আৰু কেতিয়াবা এটা ভেল্যু থাকে, আৰু কেতিয়াবা এটা অভিজ্ঞতা থাকে, আৰু কেতিয়াবা এটা ডাঙৰ সপোন থাকে, আৰু কেতিয়াবা এটা পুৰণি কষ্টও থাকিব পাৰে, যাৰ বাবে আমি কিবা এটা প্ৰমাণ কৰিবলৈ চেষ্টা কৰি থাকোঁ। আৰু এইখিনিতে অলপ সাৱধান হোৱা প্ৰয়োজন, কাৰণ যদি আমি নিজৰ কিয় নুবুজাকৈ কেৱল লক্ষ্যৰ পিছত দৌৰি থাকোঁ, তেন্তে লক্ষ্যটো লাভ কৰাৰ পিছতো হয়তো আমি সন্তুষ্ট হ'বই নোৱাৰিম। আৰু সেয়ে জীৱনত কেৱল এইটো সোধাটো যথেষ্ট নহয়, মই কি পাব বিচাৰোঁ। ইয়াৰ লগতে সুধিব লাগে মই কিয় পাব বিচাৰোঁ, আৰু তাৰপিছত সেইটো পালে মোৰ জীৱনত কি সলনি হ'ব। এতিয়া এটা সৰু কাহিনী ভাবক। এজন মানুহে এখন পাহাৰৰ শিখৰলৈ যাবলৈ চেষ্টা কৰিলে, আৰু তেওঁৰ হাতত মেপ আছিল, তেওঁৰ লগত প্ৰয়োজনীয় সামগ্ৰী আছিল। তেওঁ খোজ কাঢ়িবলৈ আৰম্ভও কৰিলে। কিছু দূৰ যোৱাৰ পিছত তেওঁ ভাগৰি পৰিল, আৰু তেওঁ ভাবিলে মই কিয় এই পাহাৰখন বগাই আছোঁ। যদি তেওঁৰ ওচৰত তাৰ কোনো উত্তৰ নাথাকে, তেন্তে অলপ কষ্ট হ'লেই তেওঁ ঘূৰি আহিব পাৰে। কিন্তু যদি তেওঁ জানে মোৰ বাবে এই যাত্ৰাটো কিয় গুৰুত্বপূৰ্ণ, তেন্তে কঠিন সময়তো তেওঁ আগবাঢ়িবলৈ এটা কাৰণ পাব। আৰু জীৱনটো ঠিক তেনেকুৱাই, পাৰ্পাছ বা কিয় স্পষ্ট হ'লে কঠিন পথটো অলপ সহনীয় হৈ পৰে। আৰু কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰতিজন মানুহে নিজৰ জীৱনৰ এটা ডাঙৰ পাৰ্পাছ আজিয়েই বিচাৰি পাব লাগিব। কেতিয়াবা পাৰ্পাছ ধীৰে ধীৰে গঢ় লৈ উঠে, আৰু আমি যি ভাল পাওঁ, যি শিকোঁ, যি অভিজ্ঞতা লাভ কৰোঁ, আৰু সি মানুহৰ জীৱনত ভাল প্ৰভাৱ পেলায়। আৰু এই সকলোবোৰৰ মাজেৰে আমাৰ পাৰ্পাছ ধীৰে ধীৰে স্পষ্ট হ'ব পাৰে। আৰু সেয়ে যদি আপুনি এতিয়াও নিজৰ পাৰ্পাছ নাজানে, চিন্তা নকৰিব। প্ৰথমে নিজৰ ভেল্যু বুজিবলৈ আৰম্ভ কৰক। নিজকে সোধক মোৰ বাবে জীৱনত কোনবোৰ কথা কেতিয়াও মূল্যহীন নহ'ব। আৰু হয়তো অনেষ্টি, হয়তো ফ্ৰীডম, হয়তো ফেমিলি, হয়তো নলেজ, আৰু হয়তো কম্পেশ্যন, হয়তো ক্ৰিয়েটিভিটি, হয়তো কণ্ট্ৰিবিউশ্যন। আপোনাৰ এনচাৰ যিয়েই নহওক, সেইটো আপোনাৰ নিজৰ। আৰু যেতিয়া আমি নিজৰ ভেল্যু বুজি পাওঁ, তেতিয়া জীৱনৰ বহু সিদ্ধান্ত লোৱাটো অলপ সহজ হৈ পৰে। আৰু কাৰণ তেতিয়া আমি নিজকে সুধিব পাৰোঁ এই সিদ্ধান্তটো মোৰ ভেল্যুজৰ সৈতে মিলিছে, মূল্যবোধৰ সৈতে মিলিছে। যদি মিলিছে আগবাঢ়িব পাৰোঁ, যদি নিমিলে অলপ ৰৈ আকৌ ভাবিব পাৰোঁ। এতিয়া আজি আমি এটা সৰু এক্সাৰচাইজ কৰোঁ। এটা নোটবুকত আমি লিখোঁ মোৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ 5টা কথা কি। অলপ সময় লৈ ভাবক। কোনো এনচাৰ বেলেগৰ পৰা কপি নকৰিব। আন মানুহে কি লিখিব পাৰে সেইটো নাভাবিব, নিজৰ মনৰ পৰা লিখক। তাৰপিছত প্ৰতিটোৰ কাষত এটা প্ৰশ্ন লিখক, এইটো মোৰ বাবে কিয় গুৰুত্বপূৰ্ণ। আৰু তাৰপিছত চাওক আপোনাৰ উত্তৰৰ মাজত কিবা কমন পেটাৰ্ণ এটা দেখা পাব। হয়তো আপুনি ফ্ৰীডমৰ কথা বাৰে বাৰে ভাবিছে, হয়তো ফেমিলি, হয়তো লাৰ্ণিং, হয়তো হেল্পিং আদাৰ্ছ, বেলেগক সহায় কৰা। এই পেটাৰ্ণবোৰে আপোনাক নিজৰ বিষয়ে বহুত কথা শিকাব পাৰে। আৰু এটা কথা মনত ৰাখিব, নিজৰ কিয়টো আন মানুহক প্ৰমাণ কৰিবলৈ বিচাৰিব নালাগে। ই আপোনাৰ নিজৰ জীৱনৰ বাবে, আপোনাৰ জীৱনটো আপোনাৰ বাবে অৰ্থপূৰ্ণ হোৱাটোৱেই প্ৰথম কথা।
সফলতা যদি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হয় ভাল, শান্তি যদি গুৰুত্বপূৰ্ণ হয় ভাল, সৃষ্টি কৰা যদি গুৰুত্বপূৰ্ণ হয় ভাল, মানুহক সহায় কৰা যদি গুৰুত্বপূৰ্ণ হয় সেয়াও ভাল। আৰু মূল কথা হ'ল আপুনি নিজৰ জীৱনটো কিয় জীয়াই আছে সেইটো ধীৰে ধীৰে বুজিবলৈ আৰম্ভ কৰক। আৰু আজিৰ ছেশ্যনটো শেষ কৰাৰ আগতে এটা বাক্য আপোনালোকৰ সৈতে ৰাখিব বিচাৰোঁ যে মই কি বিচাৰোঁ সেইটো গুৰুত্বপূৰ্ণ, কিন্তু মই কিয় বিচাৰোঁ সেইটো বুজাটো আৰু গুৰুত্বপূৰ্ণ। গতিকে আজি অলপ সময় নিজৰ সৈতে কটাওক, নিজৰ লক্ষ্যবোৰলৈ চাওক আৰু প্ৰতিটো লক্ষ্যৰ পিছত এটা প্ৰশ্ন লিখক কিয়। হয়তো সেই এটা শব্দই আপোনাৰ নিজৰ জীৱনৰ বিষয়ে আগতে কেতিয়াও নভবা কিছুমান কথা দেখুৱাব। ধন্যবাদ সকলোকে।